হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। চ' আজি মই আপোনালোকৰ কাৰণে শিৱসাগৰৰ LP কাট অফ 4500 কিমান যাব পাৰে সেইটো আলোচনা কৰিবলৈ আহিছোঁ। চ' আপোনালোকৰ কমেণ্টত মোৰ বহুতজনে কৈ আছে, ছাৰ শিৱসাগৰৰ কাট অফ কিমান যাব পাৰে LP সেইটো অলপ আলোচনা কৰি দিব। চ' মই আজি আপোনালোকৰ কাৰণে শিৱসাগৰৰ 4500 যে এক্সপেক্টেড কাট অফ কিমান যাব পাৰে সেইটো মই আলোচনা কৰিবলৈ আহিছোঁ। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' শিৱসাগৰৰ যেহেতু 5550টা পোষ্ট শিৱসাগৰ ডিষ্ট্ৰিক্টটো দিয়া হোৱা নাছিল, চ' সেইকাৰণে 4500 দিয়া হৈছে। ত' এইটো অলপ মানে এক্সপেক্টেড কাটঅফটো বনোৱাটো অলপ হাৰ্ড হৈছে। ত' তথাপিও মই বনাইছো আপোনালোকৰ কাৰণে যে 4500 শিৱসাগৰ ডিষ্ট্ৰিক্ট LP পোষ্ট কিমান আছে URৰ 88টা, কিমান 88টা আছিল। চ' ইয়াতে আমি ধৰিব পাৰো যে এক্সপেক্টেড 4500 কাট অফ 62 to 64ৰ মানে ইয়াৰ ভিতৰত থাকিব বা অলপ আপ ডাউন থাকিব পাৰে, ঠিক আছে। লেকিন ফাইনেল কাট অফ লৈকে আপোনালোকে যিহেতু ফাইনেল কাট অফ দেখিছে 5550টা পোষ্ট, গোটেইবিলাক 62ৰ পৰা 64ৰ ভিতৰত আছে। চ' ফাইনেল কাট অফ আপোনালোকে 62 to 64ৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব শিৱসাগৰ, ঠিক আছে। এটি URৰ হয় 88, কিমান পোষ্ট আছে ইয়াতে 88টা। চ' কাট অফ কমিব। চ' আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে বহুতে ভাবি আছে যে 42,000 ষ্টুডেণ্ট মান আছে, এনেকা নাই। 17 বা 18,000 মান ষ্টুডেণ্ট আছে, আৰু ইয়াৰ ভিতৰত আৰু বহুতে থাকিব যে চাকৰি পাইছে, এনেকা কিবা আছে বা ডকুমেণ্ট ইছ্যু আছে, এইবিলাকে নাম কাটি চাটি গোটেইবিলাক থাকি আপোনালোকে দেখিব যে এইবিলাকৰ ভিত্তি কৰি আপোনাৰ কাট অফটো কমি যাব। চ' ইমান টেনচন কৰিব নালাগে। তাৰপিছত আমাৰ আছে যে শিৱসাগৰৰ OBC পোষ্ট কিমানটা আছে, LP পোষ্টৰ OBC কিমানটা আছে 21। চ' ইয়াতে আমি 4500 এক্সপেক্টেড কাট অফ ক'ব পাৰো যে 61 to 63 ভিতৰত থাকিব, ঠিক আছে। কিয়নো শিৱসাগৰ ডিষ্ট্ৰিক্টটো অলপ মানে নতুনকে দিয়া হৈছে, সেইকাৰণে কি হৈছে OBCৰ ক্ষেত্ৰত অলপ বাঢ়িব পাৰে হা। এইটো আপোনালোকে চিন্তা কৰিব নালাগে, বা 59ও হ'ব পাৰে, আপোনালোকে 59-60 ভিতৰত থাকিব পাৰে। আপোনালোকে এইটো বস্তু ইমান টেনচন কৰাৰ কিবা নাই, আপোনালোকে পাই যাব। আৰু যিহেতু আপোনালোকে 3টা ডিষ্ট্ৰিক্ট দিছে, আপোনালোকে ভাবি চিন্তি দিছে যে কোনটো দিলে কোনটো ভাল হ'ব, ঠিক আছে। নেক্সট OBCটো বুজি পালে যে OBC কিমানটা পোষ্ট আছে 21, আৰু এক্সপেক্টেড কাট অফ কিমান যাব পাৰে 61 to 63। নেক্সট আমাৰ আছে 4500 শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ST হিলছ। ST হিলছৰ পোষ্ট কিমান আছে 9টা, একদম কম পোষ্ট। চ' ইয়াত আমি এক্সপেক্টেড কাট অফ 4500 ক'ব পাৰো যে 60 to 61। পোষ্ট যেহেতু কমি যায়, আপোনালোকে জানে পোষ্ট কমিলে কাট অফ অলপ বাঢ়িব। কিন্তু যদি এইবিলাকৰ মানে ষ্টুডেণ্ট বিলাক ST হিলছৰ যদি ষ্টুডেণ্ট নাথাকে, কাট অফ কি আৰু মানে 58, 57 লৈকেও কমি যাব পাৰে। তাৰপিছত আমাৰ 4500 শিৱসাগৰ ডিষ্ট্ৰিক্টৰ STP কিমান পোষ্ট আছে 24, ভালেই পোষ্ট আছে ST প্লেন যিটো আছে। চ' ইয়াতে কাট অফ যাব পাৰে 4500 58 to 60ৰ ভিতৰত, আপোনালোকে এইটোৰ ভিতৰত দেখিবলৈ পাব, ঠিক আছে। আপোনালোকে আশা কৰো বুজি আছে। নেক্সট আমাৰ আছে যে 4500 শিৱসাগৰ ডিষ্ট্ৰিক্ট LP পোষ্ট। চ' LP পোষ্টৰ SC কিমানটা পোষ্ট আছে, SCৰ ক্ষেত্ৰত ভালেই পোষ্ট দিছে 19 মান, 19। চ' ইয়াত আমি এক্সপেক্টেড কাট অফ ক'ব পাৰো যে 59 to 61ৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব SCৰ ক্ষেত্ৰত হা, ঠিক আছে। নেক্সট তাৰপিছত আমাৰ আছে যে 4500 PWD। PWD কিমানটা পোষ্ট আছে, 8টা মান পোষ্ট আছে। চ' ইয়াতে PWD অলপ কাট অফ কম যায়। চ' আমি ক'ব পাৰো যে কাট অফ কিমান যাব পাৰে 4500 56 to 57, ইয়াৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব PWD পোষ্ট কিমান 8টা মান, ঠিক আছে। নেক্সট আমাৰ T ট্ৰাইব যিটো আছে, সিহঁতৰ পোষ্ট কিমান 8টা। চ' সিহঁতৰ 4500 কাট অফ কিমান যাব পাৰে 57 to 59। চ' আশা কৰো মই যিবিলাক আজি এনালাইচিছ কৰিছো আপোনালোকৰ ভালে লাগিছে। আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে, আপোনালোকৰ নিজৰ নিজৰ মতামত জনাব পাৰে, তেতিয়াহ'লে মই আৰু ভালকে বস্তুবিলাক এনালাইচিছ কৰিব পাৰিম। লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট কোনটো ডিষ্ট্ৰিক্টৰ ওপৰত কাট অফ বিচাৰে আপোনালোকে তলত কমেণ্ট বক্সত লিখি দিব। থেংক ইউ।